জয় শ্ৰীৰাম বন্ধুসকল। আগন্তুক অসমীয়া নৱবৰ্ষটো বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কেনেকুৱা হ'ব সেই বিষয়ে আজি আমি কথা পাতিম। বৃষ ৰাশি হৈছে কালপুৰুষৰ দ্বিতীয় ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। আপোনালোকে হয়তো বহুতে জানে শুক্ৰ কামনাৰ কাৰক। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ইচ্ছা আকাংক্ষাবিলাক অকণমান বেছি হয়। এওঁলোকে অকণমান লাক্সাৰিয়াছ আইটেম প্ৰিফাৰ কৰে। বছৰটোৰ আৰম্ভণিত বৃষ ৰাশিৰ বাবে মই গ্ৰহ অৱস্থানখিনি আপোনালোকক জনাই দিছোঁ। আপোনালোকৰ লগ্নত আছে বৃহস্পতি, তৃতীয়ত আছে মংগল গ্ৰহ, পঞ্চমত আছে কেতু গ্ৰহ, ষষ্ঠত চন্দ্ৰ, একাদশত চাৰিটা গ্ৰহৰ অৱস্থান হৈছে বছৰৰ আৰম্ভণিতে শনি, ৰাহু, বুধ আৰু শুক্ৰ। লগতে দ্বাদশ ভাৱত আছে সূৰ্য গ্ৰহ। বৃহস্পতি গ্ৰহক জ্যোতিষশাস্ত্ৰত আটাইতকৈ শুভ গ্ৰহ কনচিডাৰ কৰা হয় আৰু সেই আটাইতকৈ শুভ গ্ৰহটোৱে এই বছৰৰ আৰম্ভণিতে আপোনালোকৰ লগ্নত অৱস্থান কৰিছে আৰু লগ্নত অৱস্থান কৰি কুণ্ডলীৰ আপোনালোকৰ পঞ্চম, নৱম আৰু সপ্তম এই চাৰিওটা ভাৱ বৃহস্পতি গ্ৰহই এই বছৰৰ আৰম্ভণিতে আপোনালোকৰ এক্টিভ কৰি ৰাখিছে। তো এই বছৰটো নিশ্চয়কৈ আপোনালোকৰ বাবে সুখকৰ হ'ব বুলি মই আশা কৰিছোঁ। বৃহস্পতি গ্ৰহৰ লগ্নত অৱস্থানে আপোনালোকৰ এই বছৰটোৰ নানান ধৰণৰ আপোনালোকৰ ৰোগ ব্যাধিৰ পৰা আপোনালোকক উপশম কৰিব। লগতে বৃহস্পতি গ্ৰহে আপোনালোকৰ আন দুয়োটা ত্ৰিকোণ স্থান অৰ্থাৎ পঞ্চম আৰু নৱমকো এক্টিভ কৰি ৰখাৰ বাবে এই বছৰটো আপোনালোকৰ ভাগ্য উন্নতিৰ বাবে খুবেই শুভ হ'ব বুলি মই ক'ব পাৰোঁ। আপোনালোকৰ তৃতীয় স্থানত মংগল গ্ৰহৰ অৱস্থান হৈছে বছৰৰ আৰম্ভণিতে। তো এই বছৰটোত অকণমান ষ্ট্ৰাগল থাকিব, অৰ্থাৎ সংঘৰ্ষ অলপ কৰিবই লাগিব। কাৰণ মংগল গ্ৰহ তেনে এটি অশুভ গ্ৰহ, তাতে আপোনালোকৰ সংঘৰ্ষ স্থান অৰ্থাৎ তৃতীয় স্থানত অৱস্থান ঘটিছে। চ' অকণমান সংঘৰ্ষ থাকিব এই বছৰটোত আৰু সংঘৰ্ষৰ পিছত নিশ্চয়কৈ ফলপ্ৰাপ্তি হোৱাৰ যোগ আছে। মংগল গ্ৰহই আপোনালোকৰ তৃতীয় স্থানৰ পৰা আপোনালোকৰ ষষ্ঠ স্থান, নৱম স্থান আৰু দশম স্থান এক্টিভ কৰি ৰাখিব বছৰৰ আৰম্ভণিতে। তো ষষ্ঠ স্থানত মংগলৰ দৃষ্টি থকাৰ বাবে অকণমান এই আগতে কোৱাৰ দৰে আপোনালোকৰ ষ্ট্ৰাগলৰ লেভেলটো অকণমান বঢ়াই দিব। লগতে আপোনালোকৰ শত্ৰুপীড়া অকণমান হ'ব পাৰে। শত্ৰুপীড়া মানে আপোনালোকে ধৰক অকণমান শত্ৰুৰ পৰা ডিষ্টাৰ্বেঞ্চ পাব পাৰে। আপোনালোকৰ ষষ্ঠ স্থানটো এনেই ৰোগ, ঋণ আৰু শত্ৰুৰ বাবে চোৱা হয়। চ' আপোনালোকৰ শত্ৰুৰ পৰা অকণমান ডিষ্টাৰ্বেঞ্চ পাব। লগতে অকণমান বেমাৰ আজাৰৰ পৰা সাৱধানে থকাটো জৰুৰী। যিহেতু ভাগ্যস্থানতো আপোনালোকৰ মংগলৰ দৃষ্টি আছে, লগতে বৃহস্পতিৰো দৃষ্টি আহিছে, গতিকে ভাগ্যস্থানটোত মংগলৰ যিখিনি বিৰূপ প্ৰভাৱ আছে সেই বিৰূপ প্ৰভাৱ ভালোখিনি বৃহস্পতি গ্ৰহই কমাই দিব বুলি মই ক'ব পাৰোঁ। দশম স্থানত মংগলৰ প্ৰভাৱে আপোনালোকৰ কৰ্মস্থানত অকণমান সংঘাতৰ সৃষ্টি কৰিব পাৰে। যেনে ধৰক আপোনালোকৰ ছিনিয়ৰৰ লগত অকণমান মতানৈক্য হ'ব পাৰে বা কৰ্মৰ ফাল্টত হয়তো ছাকচেছৰ ক্ষেত্ৰত অকণমান দিগদাৰি দিব পাৰে বছৰটোৰ আৰম্ভণিত। মংগল গ্ৰহই আপোনালোকৰ সপ্তম আৰু দ্বাদশ স্থানৰ আধিপত্য ৰাখে বৃষ ৰাশিৰ বাবে। চ' সপ্তমপতি আৰু দ্বাদশপতিয়ে তৃতীয় ভাৱত অৱস্থান কৰাটো সপ্তম ভাৱ চোৱা হয় আপোনালোকৰ লাইফ পাৰ্টনাৰ বা বিজনেছ ৰিলেটেড বা ধৰক আপোনালোকৰ যাত্ৰাৰ বাবে অলপ দীঘলীয়া যাত্ৰা। বছৰটোৰ আৰম্ভণিতে আপোনালোকৰ পঞ্চম স্থানত অৱস্থান কৰিছে কেতু গ্ৰহই। চ' পঞ্চম স্থানত এটি পাপ গ্ৰহ থকাটো খুব এটা শুভ ফলদায়ক নহয়। যদিও বা বৃহস্পতিৰ দৃষ্টি পঞ্চম স্থানত আহি আছে, তথাপিও আপোনালোকৰ কেতুৰ প্ৰভাৱত অকণমান পেটৰ পীড়া বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত অকণমান সমস্যা বা সন্তানৰ ৰোগ ব্যাধি আদিৰ যোগ নথকা নহয়। আপোনালোকৰ একাদশত দুটা পাপগ্ৰহ অৰ্থাৎ শনি আৰু ৰাহুৰ অৱস্থান হৈছে। শনি আৰু ৰাহুৰ পাপগ্ৰহই দুটা আয় স্থানত অৱস্থান কৰাৰ বাবে অকণমান আয়ৰ ক্ষেত্ৰত বা ইনকামৰ ক্ষেত্ৰত অকণমান ষ্ট্ৰাগল হ'ব পাৰে বছৰটোৰ আৰম্ভণিতে। দ্বাদশত সূৰ্য গ্ৰহৰ অৱস্থান হয় আপোনালোকৰ অকণমান খৰচ বৃদ্ধি বা এনেকুৱা ধৰক ছেল্ফ কনফিডেন্সৰ অভাৱ হ'ব দেখা দিব পাৰে। একাদশ স্থানৰ পৰা শনিয়ে
আপোনালোকৰ লগ্ন লগত পঞ্চম আৰু আপোনালোকৰ অষ্টম ভাৱ এক্টিভ কৰি ৰাখিব। বৃষ ৰাশিৰ বাবে শনি এটি খুব শুভ গ্ৰহ, কাৰণ শনি ভাগ্য স্থানৰ অধিপতি লগতে কৰ্মস্থানৰ অধিপতি, অৰ্থাৎ কেন্দ্ৰ আৰু ত্ৰিকোণৰ স্বামী হৈ বৃষ ৰাশিৰ বাবে শনি ৰাজযোগ কাৰক গ্ৰহ হয়। চ' ৰাজযোগ কাৰক গ্ৰহ হৈ এই গোটেই বছৰটো শনিয়ে আপোনালোকৰ লগ্ন, পঞ্চম আৰু অষ্টম স্থানক এক্টিভ কৰি ৰাখিব। চ' লগ্নত আপোনালোকৰ শনিৰ দৃষ্টি থকা কাৰণে এই বছৰটোত আপোনালোকৰ ভাগ্যৰ ছাপোৰ্ট নিশ্চয়কৈ লাভ কৰিব বুলি মই ক'ব পাৰোঁ। লগতে যিকোনো কামৰ ক্ষেত্ৰত পিতৃৰ ছাপোৰ্ট বা আপোনালোকৰ গুৰুজনৰ ছাপোৰ্টে আপোনালোকক নিশ্চয়কৈ সহায় কৰিব। লগত এই বছৰটোত আপোনালোকে নাম যশ আদিৰ ক্ষেত্ৰতো নিশ্চয় নাম যশ আদি খ্যাতি লাভ কৰিব এই বছৰটোত। পঞ্চমত যিহেতু মই কৈছোঁৱে আগতে যে এটি পাপগ্ৰহ কেতুৰ অৱস্থান হৈছে, লগতে শনিৰো দৃষ্টি আছে, গতিকে আপোনালোকে পেটৰ কষ্টত নিশ্চয়কৈ অলপ সমস্যা পাব পাৰে। শনি যিহেতু এটি শ্ল' মুভিং প্লেনেট, লগতে শনি দুখ, আলস্য তথা বিৰক্তিৰ কাৰক গ্ৰহ। চ' শনিৰ দৃষ্টি লগ্নত পৰি থকা কাৰণে আপোনালোকে এই বছৰটোত যিখিনি কাম আপোনালোকৰ হ'ব লগা আছে সেই গোটেই কামখিনি হয়তো অকণমান ডিলে হ'ব, আৰু আপোনালোকে অকণমান নিজকে বিৰক্ত ফিল কৰিব পাৰে, বা ধৰক অকলশৰীয়া বা এনেকুৱা এলুফনেছ ফিল কৰিব পাৰে এই বছৰটোত। পঞ্চম ভাৱৰ পৰা আপোনালোকৰ প্ৰেম সম্বন্ধ, সন্তান, পেট বা উচ্চ বিদ্যা, প্ৰতিভা, বিবেক আদি বিচাৰ কৰা হয়। পঞ্চম ভাৱত মই আগতে কৈছোঁৱে যে কেতুৰ প্ৰভাৱ আছে আপোনালোকৰ, কাৰণ কেতুৰ অৱস্থান হৈছে পঞ্চম ভাৱত, লগত শনিৰো দৃষ্টি আহিছে। চ' এই দুটা পাপগ্ৰহৰ দৃষ্টি প্ৰভাৱ আপোনালোকৰ পঞ্চম ভাৱত থকাৰ কাৰণে অকণমান হয়তো আপোনালোকৰ প্ৰেম সম্বন্ধজনিত বা সন্তানজনিত বা উচ্চ বিদ্যা সম্পৰ্কীয় বা পেট সম্পৰ্কীয় সমস্যাই আপোনালোকক অকণমান ডিষ্টাৰ্ব কৰিব পাৰে। অষ্টম ভাৱৰ পৰা আপোনালোকৰ বিচাৰ কৰা হয় আয়ু, গুপ্ত ধন, দুৰ্ঘটনা, ধ্যান সাধনা ইত্যাদি। চ' অষ্টম ভাৱত শনিৰ দৃষ্টি থকাৰ কাৰণে অকণমান আপোনালোকে সাৱধানে চলিব লাগিব, কাৰণ যদিও আপোনালোকৰ বাবে শনি যোগকাৰক গ্ৰহ হয়, তথাপি শনি এটি পাপগ্ৰহ। চ' অষ্টমত দৃষ্টি, পাপগ্ৰহৰ দৃষ্টি অষ্টম স্থানত কোনো পধ্যেই সহজভাৱে ল'ব নোৱাৰি। চ' আপোনালোকে অকণমান সাৱধানে চলিব লাগিব, কাৰণ অষ্টম ভাৱৰ পৰা দুৰ্ঘটনা ইত্যাদি বিচাৰ কৰা হয়। লগতে অষ্টম স্থানৰ পৰা গুপ্ত সাধনা বা ধ্যান সাধনাও বিচাৰ্য হয়। চ' যিবিলাকে ধৰক অলপমান ডিপ ষ্টাডি কৰা এনেকুৱা লাইনত আছে, যেনেকুৱা ধৰক জ্যোতিষশাস্ত্ৰ হওক বা আধ্যাত্মৰ যিটো লাইন, এনেকুৱা লাইনত যিবিলাক আছে চলি, চ' তেওঁলোকৰ বাবে এই শনি দৃষ্টিটো খুবেই শুভকাৰক, কাৰণ আধ্যাত্মৰ ফালেদি শনিয়ে নিশ্চয়কৈ আপোনালোকক আপলিফ্ট কৰিব। এতিয়া মই আপোনালোকক কেইটিমান গ্ৰহৰ গোচৰৰ বিষয়ে ক'ম, যিকেইটা গ্ৰহই ধৰক আগন্তুক দিনত ৰাশি পৰিৱৰ্তন কৰি আপোনালোকৰ বেলেগ বেলেগ ভাৱ আকৌ এক্টিভ কৰিব, আৰু এই পাৰ্টিকুলাৰ গোচৰৰ সময়খিনিত আপোনালোকৰ কি ভাল বা বেয়া ফল হ'ব সেই বিষয়ে মই এতিয়া আপোনালোকক জনাম। আগন্তুক 14 মে' 2025 তাৰিখে বৃহস্পতি গ্ৰহই আপোনালোকৰ লগ্নৰ পৰা ধনস্থানত গোচৰ কৰিব। চ' ধনস্থানত বৃহস্পতি গ্ৰহৰ অহাটো খুব এটি আপোনালোকৰ বাবে সুখৰ বিষয় হয়, কাৰণ বৃহস্পতি গ্ৰহ নিজেই ধনকাৰক গ্ৰহ। চ' ধনকাৰক গ্ৰহ হৈ আপোনালোকৰ ধনস্থানত আহি আপোনালোকৰ অৰ্থ ত্ৰিকোণ ডাইৰেক্টলি বৃহস্পতি এক্টিভ কৰি ৰাখিব। চ' এই বছৰটোত আপোনালোকৰ ধন টকা পইচাৰ বাবে বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত এই বছৰটোৱে নিশ্চয়কৈ 14 মে'ৰ পিছৰ পৰা খুব শুভ ফল আনিব যেন ক'ব পাৰি। চ' বৃহস্পতি গ্ৰহই আপোনালোকৰ অৰ্থ ত্ৰিকোণ এক্টিভেট কৰি ৰাখিব 14 মে'ৰ পৰা 18 অক্টোবৰ 2025লৈ। চ' এইখিনি সময় আপোনালোকৰ কাম কাজ বা ধন টকা পইচাৰ বাবে এইখিনি সময় খুবেই এটি ভাল সময় বুলি ক'ব পাৰি। নেক্সট আহিছোঁ মই ৰাহু কেতুৰ গোচৰৰ ওপৰত। অহা 29 মে' 2025 তাৰিখে ৰাহু আহিব কুম্ভ ৰাশিত,
লগত কেতু আহিব আপোনালোকৰ সিংহ ৰাশিত, অৰ্থাৎ আপোনালোকৰ কৰ্মস্থান আৰু আপোনালোকৰ চতুৰ্থ স্থান, এই দুইটা স্থান 29 মে'ৰ পৰা নেক্সট 1.5 বছৰলৈকে ৰাহু কেতু এক্সিছত থাকিব। চ' অকণমান ঘৰুৱা ক্লেশ বা মানসিক ব্যথাই আপোনালোকক ডিষ্টাৰ্ব কৰিব আগন্তুক সময়খিনিত, কাৰণ চতুৰ্থ স্থানৰ পৰা ভূমি বা ভৱন, মাতৃ, বিদ্যা, ঘৰ ইত্যাদি বিচাৰ কৰা হয়। চ' লগত আপোনালোকৰ মানসিক অৱস্থাৰ কথাও চতুৰ্থ স্থানৰ পৰাই বিচাৰ কৰা হয়। চ' অকণমান মানসিক ব্যথা বা মানসিক কষ্ট, লগতে ঘৰুৱা অশান্তি বা অকণমান শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সমস্যা, লগত প্ৰপাৰ্টি ৰিলেটেড কিবা সমস্যাই হয়তো অকণমান আপোনালোকক আগন্তুক সময়খিনিত ডিষ্টাৰ্ব কৰিব পাৰে। চ' এনেকুৱা কিবা সমস্যা যদি দেখা দিয়ে অকণমান আপোনালোকে সাৱধানে আগবাঢ়িব লাগিব। নেক্সট আহিছোঁ আপোনালোকৰ চতুৰ্থ ভাৱত হ'ব লগা এটি গোচৰৰ বাবে। আগন্তুক 7 জুন 2025 পৰা 28 জুলাই 2025 আপোনালোকৰ চতুৰ্থ ভাৱত অলৰেডিতো 29 মে'ৰ পৰা কেতুৰ অৱস্থান হ'বই চতুৰ্থ ভাৱত। লগত সেই কেতুৰ লগত 7 জুনৰ পৰা 28 জুলাইলৈকে মংগল গ্ৰহই যুতি কৰিব। চ' দুটি পাপক গ্ৰহ চতুৰ্থ স্থানত থকাটো খুবেই ভাল কথা নহয়। চ' এইখিনি সময়ত আপোনালোকে যিকোনো ঘৰুৱা কাজিয়া বা অশান্তিৰ পৰা যিমানখিনি পাৰে আপোনালোকে দূৰত থাকিব লাগিব। লগত আপোনালোকৰ মংগল হৈছে সপ্তম অধিপতি আৰু দ্বাদশ অধিপতি। চ' সপ্তম অধিপতি চতুৰ্থ স্থানত পীড়িত হোৱা মানে আপোনালোকৰ এইটো বুজাইছে যে আপোনালোকৰ লাইফ পাৰ্টনাৰ বা ধৰক স্পাউচৰ লগত নিশ্চয়কৈ এইখিনি সময়ত মতানৈক্য হোৱাৰ চান্স অতিকে বেছি আছে। গতিকে যিমানখিনি পাৰে ঘৰুৱা সমস্যাৰ পৰা পাৰ্টিকুলাৰলি এই 7 জুনৰ পৰা 28 জুলাইলৈকে আপোনালোকে অলপ দূৰত থাকিব। লগত মংগল হৈছে আপোনালোকৰ দ্বাদশ অধিপতি, অৰ্থাৎ দ্বাদশ স্থানৰ পৰা খৰচ বা এনেকুৱা আপোনালোকৰ টোপনি এইবিলাক বিচাৰ কৰা হয়। চ' আপোনালোকৰ টোপনিৰ চিডিউল বা অকণমান খৰচৰ ক্ষেত্ৰত এইখিনি সময়ত বৃদ্ধি হ'ব পাৰে। চ' আপোনালোকক বৃষ ৰাশিৰ আগন্তুক বছৰটোৰ ফলাফলখিনি মই আপোনালোকক জনালোঁ। ভিডিঅ'টি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।